নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰকে স্বাগতম জনাইছো অন্য এটা নতুন ভিডিঅলৈ তে বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিঅটো বিশেষভাৱে হেসকল শিক্ষাৰ্থীসকলৰ বাবে এটা বিশেষ গুৰুত্বপূৰ্ণ ভিডিঅ হ'বলৈ গৈ আছে যিসকল নেকি এইবাৰ মেট্ৰিক এক্সামটো বেয়া কৰিছে কিয়নো বন্ধুসকল আপোনালোকে যিসকল নেকি ইয়াতে মেট্ৰিক এক্সামটো বেয়া কৰিছে তেওঁলোকে এতিয়া কম্পাৰ্টমেণ্টেল এক্সামটো দিবলৈ সাজু হৈছে এটা চাক বন্ধু বান্ধৱীসকল কম্পাৰ্টমেণ্টেল এক্সামটো কোন সকল শিক্ষাৰ্থীয়ে দিব পাৰিব ইয়াৰ ওপৰত মই অলৰেডি ভিডিঅ বনাইছো আৰু এটা কথা জনাই থ বন্ধু বান্ধৱীসকল এইটো যিটো আপোনালোকে কম্পাৰ্টমেণ্টেল এক্সামটো দিব ইয়াতে আপোনালোকৰ পাৰ্ট সাবজেক্টত কিমান টকা পে কৰিব লাগিব বা আপোনালোকৰ যিনেকি সেন্টাৰ ফিজ আছে হেতু কিমান দিব লাগিব ইয়াৰ ওপৰত মই অলৰেডি ভিডিঅ বনাইছো যদিও বন্ধু বান্ধৱীসকল মই ভিডিঅ বনাইছো আৰু আপোনালোকৰ মনত যদি কিবা কোৱেশ্চন থাকে তেতিয়ালে ভিডিঅৰ কমেন্ট সেকশনত জনাই দিব কিন্তু বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিঅটো বিশেষভাৱে আপোনালোকে যিসকলে কম্পাৰ্টমেণ্টেল এক্সামটো দিবলৈ গৈ আছে তেওঁলোকে নিশ্চয়কৈ ভাবি আছে যে এইটো কম্পাৰ্টমেণ্টেল এক্সামটো কেতিয়া অনুষ্ঠিত কৰা হ'ব বা আপোনালোকে এই এক্সামটো কেনেকৈ দিব তেওঁলোকৰ আজিৰ এই ভিডিঅটো ইয়াৰ ওপৰত হ'বলৈ গৈ আছে আপোনালোকে ভিডিঅটো আৰম্ভণিৰ পৰা শেষলৈ চাই থাকিব চেনেলটো যদি আপোনালোকে প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেতিয়াহলে চেনেলটো নিশ্চয়কৈ সাবস্ক্ৰাইব কৰি দিব আৰু কাষত দিয়া বেল আইকনটো কিন্তু প্ৰেছ কৰিবলৈ নাপাহৰিব তাক আপোনালোকৰ ভিডিঅটো আৰম্ভ কৰো তেজ আপোনালোকৰ প্ৰথমতে আপোনালোক সকলোকে জনাই থওঁ যে আপোনালোকে যদি ইয়াতে কম্পাৰ্টমেণ্টেল এক্সামটো দিবলৈ বিচাৰিছে তেতিয়াহলে কিন্তু আপোনালোকে ম্যাক্সিমাম যে তিনিটা সাবজেক্টত ইয়াতে বেয়া কৰিছে তেতিয়াহলে কিন্তু আপোনালোকে কম্পাৰ্টমেণ্টেল এক্সামটো দিব পাৰিব যদি আপোনালোকে তিনিটাতকৈ ওপৰত সাবজেক্ট ইয়াতে বেয়া কৰিছে এক্সাম তেতিয়াহলে কিন্তু আপোনালোকে কম্পাৰ্টমেণ্টেল এক্সামটো দিব নোৱাৰিব আপোনালোকে ৰি-এডমিশন ল'ব লাগিব ক্লাছ 10 ত যেহেতু বন্ধুসকল আপোনালোকে কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে সাজু হৈ আছে এটা আপোনালোকে ইয়াতে এক্সামটো কেতিয়া অনুষ্ঠিত কৰা হ'ব ইয়াক লৈ কোৱেশ্চন সুধি আছে তেছাক বন্ধুসকল প্ৰথমতে আপোনালোকক জনাই থওঁ যে যিসকল নেকি ইয়াতে কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে সাজু হৈ আছে তেওঁলোকে প্ৰথমতে ফৰ্ম ফিলআপ কৰিব লাগিব ঠিক আছে সেই ফৰ্ম ফিলআপত আপোনালোকৰ সকলোখিনি ডিটেইলছ দিব লাগিব যে আপোনালোকে কেইটা সাবজেক্টত ইয়াতে এক্সামটো দিব সেই হিচাপে আপোনালোকৰ ফিজটো লোৱা হ'ব আৰু আপোনালোকে জানে যে মই ইয়াৰ ওপৰত অলৰেডি ভিডিঅ বনাইছো সেই ভিডিঅটো আপোনালোকে চাই ল'ব আৰু বন্ধু বান্ধৱীসকল আপোনালোকৰ যেহেতু এতিয়ালৈকে কোনো ধৰণৰ এই ক্ষেত্ৰত নটিফিকেশন আহা নাই অফিচিয়ালি আহা নাই ঠিক আছে কিন্তু বন্ধু বান্ধৱীসকল আপোনালোকক জনাই থওঁ যে আপোনালোকৰ কাৰণে নটিফিকেশনটো অতি সোনকালে মুকলি হ'ব মানে 2-3 দিনৰ ভিতৰতে মুকলি হৈ যাব লাগে কিয়নো বন্ধুসকল ইয়াত যেতিয়া নেকি ফৰ্ম ফিলআপৰ প্ৰচেছটো আৰম্ভ হ'ব তাৰ পিছত বন্ধুসকল আপোনালোকৰ এক্সাম অনুষ্ঠিত কৰা হ'ব অনুষ্ঠিত কৰাৰ পিছত বন্ধুসকল আপোনালোকৰ অতি সোনকালে ৰিজাল্ট মুকলি কৰিব আৰু এইটো যোনটো আপোনালোকৰ একাডেমিক ইয়াৰ আছে এই একাডেমিক ইয়াৰৰ ভিতৰতে কিন্তু আপোনালোকে যদি এইটো পাস কৰি লয় আপোনালোকৰ নিজৰ সাবজেক্ট অনুযায়ী তেতিয়াহলে কিন্তু আপোনালোকে এই একাডেমিক ইয়াৰৰ ভিতৰতে আপোনালোকে এডমিশনটো ল'ব পাৰিব তে বন্ধু বান্ধৱীসকল যেতিয়া নেকি অফিচিয়ালি আপডেট আহি যায় এই ক্ষেত্ৰত মই আপোনালোকক নিশ্চয়কৈ ভিডিঅ বনাই জনাই দিম কিন্তু বন্ধু বান্ধৱীসকল আপোনালোকে যদি ভাবি আছিলে যে 28 এপ্ৰিল তাৰিখে আপোনালোকৰ এক্সাম অনুষ্ঠিত কৰা হ'ব তে বন্ধুসকল এইটো নহয় আপোনালোকৰ প্ৰথম ফৰ্ম ফিলআপ হ'ব তাৰ পিছতে আপোনালোকৰ এক্সামটো অনুষ্ঠিত কৰা হ'ব যদি এই ৰেকৰ্ডিং কিবা নতুন আপডেট আহে আপোনালোকৰ মোৰ এই চেনেলত যদি পাই যাব চিন্তা কৰিব নালাগে যদি এতিয়ালৈকে আমাৰ এই চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখা নাই তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত দিয়া বেল আইকনটো কিন্তু প্ৰেছ কৰিবলৈ নাপাহৰিব তাক বন্ধুসকল আজিৰ এই ভিডিঅটো ইয়াতে সমাপ্ত কৰো